নিজৰ মাকক পটাগুটি অৰ্থাৎ শিলগুটি ব্যৱহাৰ কৰি পেলাই নিজৰ মাকক হত্যা কৰাৰ যি হত্যা কৰিলে সেই হত্যাৰ পিছতেই কিন্তু এক প্ৰকাৰে মহানগৰীত এই গোটেই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু যেতিয়া যি গম পোৱা গৈছে যে এই যি দিছপুৰ আৰক্ষী থানাৰ এটা দল গৈ পেলাই সম্পূৰ্ণৰূপে সেই যিগৰাকী মহিলা সেই মহিলাগৰাকীক বৰ্তমান লৈ অনা হৈছে এইখন আৰক্ষী থানালৈ। আৰু ইতিমধ্যে কৈছোঁৱে যে চচলৰ যিটো পূৰ্ণিমা মেনশ্যন পূৰ্ণিমা নামৰ এটা অট্টালিকা আছে আৰু সেই পূৰ্ণিমা নামৰ অট্টালিকাটোৰ ব্লকেট সংঘটিত হৈছিল এই ঘটনা। হত্যাকাৰীৰ যিগৰাকী কইনা আছিল সেইগৰাকীৰ নাম ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে তানিয়া কুমাৰী আৰু মৃত্যু হোৱা যিগৰাকী মহিলা অৰ্থাৎ মাকগৰাকী হৈছে 40 বছৰীয়া এগৰাকী বৃদ্ধা অৰ্থাৎ 40 বছৰীয়া সেই বৃদ্ধাগৰাকী হৈছে মঞ্জু দেৱী। যি ঘটনা সংঘটিত হৈছিল এই ঘটনা সন্ধিয়াৰ প্ৰায় 7:30 মান বজাতে সংঘটিত হৈছিল মহানগৰীত। আৰু তাৰ পাছৰ পৰাই গোটেই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতে আৰক্ষী গৈ উপস্থিত হ'ল আৰু আৰক্ষী গৈ উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনাৰ যি প্ৰাৰম্ভিক তদন্ত সেই প্ৰাৰম্ভিক তদন্ত চলাই ইতিমধ্যে মহিলাগৰাকীক লৈ অনা হৈছে আৰু বৰ্তমানো ৰখা হৈছে দিছপুৰ আৰক্ষী থানাতে। দিছপুৰ আৰক্ষী থানাৰ ভিতৰত ৰখাই সোধা পোছা অব্যাহত ৰাখিছে। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ যে এইখন দিছপুৰ থানাতে এতিয়া ৰখা হৈছে মহিলাগৰাকীক। আৰু পিতৃ যিগৰাকী দীপচন্দ্ৰ প্ৰসাদ তেওঁ এগৰাকী টেনিছ কোচ হয়, তেওঁ টেনিছ শিকায়। আৰু গতিকে এনেকুৱা এটা পৰিয়ালত এগৰাকী খেলুৱৈয়ে কিয় নিজৰ মাকক হত্যা কৰিব লগা হ'ল সেইটো এই মুহূৰ্তত ডাঙৰ কথা। আৰু পৰিয়ালটোত জানিব পৰা মতে বৰ্তমানলৈকে পিতৃ মাতৃ আৰু কন্যা অৰ্থাৎ পৰিয়ালটোত প্ৰায় 3জনেই লোক আছিল। আৰু এই 3জন লোক থকাৰ পৰিয়ালটোত অৰ্থাৎ এটা সৰু পৰিয়াল আৰু এই সৰু পৰিয়ালটোত প্ৰকৃততে কি কাৰণত নিজৰ মাকক হত্যা কৰিব লগা হ'ল নিজৰ কন্যাই এই মুহূৰ্তত কিন্তু সেইটো ডাঙৰ কথা। বৰ্তমানলৈকে গোটেই ঘটনাটোৰ পুংখানুপুংখভাৱে যিহেতু প্ৰাৰম্ভিক তদন্তহে আৰক্ষীয়ে চলাইছে, ইয়াৰ পাছত প্ৰকৃততে বুজি পোৱা যাব বা গম পোৱা যাব কিহৰ কাৰণে হত্যা কৰিব লগা হ'ল মাকক। আৰু ইমান এটা লোমহৰ্ষক হত্যাকাণ্ড, বাৰম্বাৰ কৈছোঁ যে হাতত শিলগুটি লৈ অৰ্থাৎ আমি যিটো পটাগুটি সাধাৰণতে অসমীয়া ভাষাত আমি যি পটাগুটি বুলি ব্যৱহাৰ কৰোঁ অৰ্থাৎ কেতিয়াবা আমি চাটনিৰ পিছাৰ কাৰণে যিটো শিলগুটি ব্যৱহাৰ কৰোঁ সেই শিলগুটিটো হাতত লৈ পেলাই বা তেনেকুৱা ধৰণৰ শিলগুটি ধৰণৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰি পেলাই নিজৰ মাকক হত্যা কৰিলে। আৰু সেই এগৰাকী বাৰম্বাৰ কৈছোঁ যে এগৰাকী টেনিছ খেলুৱৈ আৰু টেনিছ খেলুৱৈ এই তানিয়া কুমাৰীয়ে কিয় এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিবলৈ পালে, মানৱ সমাজক লজ্জানত কৰা কিয় এনে এটা ঘটনা সংঘটিত হ'ল মহানগৰীত। এই কিন্তু গোটেই হত্যাকাণ্ডটোৰ মাজত এটা যে কিবা ৰহস্য সোমাই আছে সেই ৰহস্যৰ গুণ পাইছে আৰক্ষীয়ে। আৰু ইতিমধ্যে কৈছোঁৱে যে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত চলাইছে যদিও আৰক্ষীয়ে যিহেতু আটক কৰি পেলাই ইতিমধ্যেই যিগৰাকী অভিযুক্ত সেই অভিযুক্তগৰাকীক লৈ আহিছে। আৰু ইয়াৰ পাছতে বুজি পোৱা যাব, সোধা পোছাৰ অন্ততহে বুজি পোৱা যাব প্ৰকৃততে কি কাৰণত হত্যা কৰিব লগা হ'ল নিজৰ মাকক এইগৰাকী কন্যাই। নীলোৎপল। হয়, এই পৰিয়ালৰ কোনো লোক জড়িত হৈ থকা সন্দেহ কৰা হৈছে এই ঘটনাৰ লগত? হয়, বৰ্তমানলৈকে জানিব পৰা নাই যদিও বাক বিতণ্ডাত লিপ্ত হৈছিলে। কৈছোঁৱে যে 7:30 বজাৰ এটা ঘটনা, কিছু সময়ৰ আগতে অৰ্থাৎ 7:30 বজাৰ তাৰ আগতেই নিজৰ মাকৰ লগত বাক বিতণ্ডাত লিপ্ত হৈছিল অৰ্থাৎ তীব্ৰ বাক বিতণ্ডা হৈছিল, কাজিয়া হৈছিল ওচৰৰ বা যি এপাৰ্টমেণ্টৰ যিসকল লোক সেই লোকসকলে জানিব দিয়াৰ মতে। কিন্তু তাৰ পাছত কিয় নিজৰ মাক আৰু জীয়েকৰ মাজত কাজিয়া হৈছিল, সৰু সুৰা কাজিয়া হ'ব পাৰে, ডাঙৰ কাজিয়া হ'ব পাৰে, প্ৰকৃততে কাজিয়াখন কেনেকুৱা ধৰণৰ কাজিয়া আছিল বা কাজিয়াখনে কেনেকুৱা ধৰণৰ চূড়ান্ত ৰূপ লোৱাৰ পাছত নিজৰ মাকক এনেদৰে হত্যা কৰিব লগা হ'ল বা এই গোটেই হত্যাকাণ্ডটোৰ অভিসন্ধি কোনে তৈয়াৰ কৰিছিল বা কিয় এনেকুৱা চৰম পৰ্যায় পালে যে নিজৰ কন্যাই নিজৰ মাকক হত্যা কৰিব লগা হ'ল, এই গোটেই ঘটনাখিনি গম পোৱা যাব। আৰক্ষীয়ে ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত চলাইছে। আৰু কৈছোঁ যে এইখন দিছপুৰ থানাৰ এতিয়া ভিতৰতেই সোধা পোছা অব্যাহত ৰাখিছে ছোৱালীগৰাকীক আটক কৰি পেলাই। আৰু ইয়াৰ পাছতে বুজি পোৱা যাব যে এগৰাকী টেনিছ খেলুৱৈ, প্ৰতিভাৱান এগৰাকী টেনিছ খেলুৱৈ, উঠি অহা এগৰাকী টেনিছ খেলুৱৈ নিজৰ মাকক এটা লোমহৰ্ষকভাৱে মানৱ সমাজক লজ্জানত কৰিব পৰা এটা ঘটনা কিয় সংঘটিত কৰিলে এই সময়ত কিন্তু সেই কথাহে সকলোৰে মনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু তেওঁলোকৰ মনোমালিন্য হৈছিল, সংঘাত হৈছিল তেওঁলোকৰ মাজত, তাৰ পাছত তানিয়াই নিজৰ মাতৃক হত্যা কৰা বুলি যি তথ্য আহিছে, পূৰ্বতেও তেওঁলোকৰ মাজত কাজিয়া হৈছিল নেকি কোনো কথাক লৈ? হয় হয়, বৰ্তমানলৈকে অভিযুক্তৰ তেনে কোনো মন্তব্য পোৱা নাই যদিও ওচৰ চুবুৰীয়া বা এপাৰ্টমেণ্টটোত যিসকল লোক আছিলে সেই এপাৰ্টমেণ্টটোৰ লোকসকলৰ মতে মাজে সময়ে সৰু সুৰা কাজিয়া হয় আৰু বিভিন্ন ধৰণৰ পৰিয়ালত তেনেধৰণৰ হ'ব পাৰে, মাক আৰু জীয়েকৰ মাজত মতানৈক্য থাকিব পাৰে, বাক বিতণ্ডাও হ'ব পাৰে। কিন্তু বাক বিতণ্ডাই যেতিয়া এনে চৰম পৰ্যায় পায়, নিজৰ মাকক হত্যা কৰিবলৈ যেতিয়া কুণ্ঠাবোধ নকৰে এগৰাকী নাৰীয়ে, এগৰাকী নিজৰ জীয়েকে, সেইটো এটা কেনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত বাক বিতণ্ডা লাগিছিলে, কেনেকুৱা ধৰণৰ কাজিয়া লাগিছিলে সেইটো আচলতে ইয়াৰ পাছতহে বুজি পোৱা যাব যে কি কাৰণ প্ৰকৃততে এনেকুৱা কি কাৰণ হ'ল যি কাৰণৰ ফলত নিজৰ মাকক হত্যা কৰিব লগা হ'ল। যিগৰাকী যুৱতীয়ে হত্যা কৰিছে নিজৰ মাতৃক, সেই যুৱতীগৰাকীৰ পিতৃ অৰ্থাৎ নিহত মহিলাগৰাকীয়ে স্বামীক সোধা পোছা কৰিছে নাই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে, বা তেওঁ আহিছে নে থানালৈ? হয়
হয় বৰ্তমানলৈকে অভিযুক্ত সেই যিগৰাকী কইনা সেই কইনাগৰাকীকহে লৈ যোৱা হৈছে ইতিমধ্যে হয়তো সেই মৃতদেহ লৈ যোৱা হ'ব পোষ্টমৰ্টেমৰ কাৰণে আৰু গোটেই প্ৰক্ৰিয়াটোত স্বামীগৰাকীও অৰ্থাৎ যিগৰাকী টেনিছ কোচ বুলি কোৱা হৈছে তেখেতকো ইতিমধ্যেই সোধা পোছা হয়তো আৰক্ষীয়ে কৰিব কিন্তু বৰ্তমানলৈকে তেনেধৰণৰ কোনো আৰক্ষীয়ে নিজৰ স্বামীক এতিয়ালৈকে বা এই ছোৱালীগৰাকীৰ পিতৃক বৰ্তমানলৈকে সোধা পোছা কৰা নাই ইয়াৰ পাছতহে গম পোৱা যাব যে সোধা পোছা কৰাৰ অন্তত বা যেতিয়া বাপেকক গ্ৰেপ্তাৰ কৰিব বা আটক কৰি পেলাই আৰক্ষীয়ে যেতিয়া লৈ আহিব প্ৰাৰম্ভিক তদন্তৰ কাৰণে তাৰ পাছতহে গম পোৱা যাব যে বাপেক মাকৰ লগত বা জীয়েকৰ লগত জীয়েকে গোটেই কামটো যে সংঘটিত কৰিছিলে তেতিয়া বাপেকো কেনেবাকৈ জড়িত আছিল নেকি গোটেই কাণ্ডটোৰ লগত হয় যেহেতু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ফ্লেটৰ আৱাসীয়ে জানিবলৈ দিছে যে সৰু সুৰা কাজিয়া তেওঁলোকৰ মাজত হৈছিল বা তেওঁলোকৰ কোনো ডাঙৰ কাজিয়া হোৱা নাছিল যদিও সৰু সুৰা কাজিয়া তেওঁলোকৰ মাজত হৈছিল কিন্তু আজিও তেওঁলোকৰ মাজত এক সংঘাতৰ পৰিণতিত এই ঘটনা সংঘটিত হ'বলৈ পালে যিগৰাকী তানিয়া কুমাৰী তেওঁ মাতৃৰ লগত একেটা ফ্লেটতে বসবাস কৰিছিল নে আজি আহিছিল তেওঁ ফ্লেটলৈ বৰ্তমানলৈকে জানিব পৰা মতে মাতৃৰ লগত একেলগে বসবাস কৰিছিল এপাৰ্টমেণ্টটোতে আছিল দীৰ্ঘ সময়ৰ পৰা তেওঁলোকে এপাৰ্টমেণ্টটোতে আছিল আৰু এপাৰ্টমেণ্টটোত থাকি পেলাই অৰ্থাৎ তেওঁৰ যিহেতু পিতৃ টেনিছ কোচ বা তেওঁ নিজেও টেনিছ খেলে অৰ্থাৎ সেই টেনিছৰ প্ৰশিক্ষণ বা মহানগৰীত তেওঁলোকে যিবোৰ স্কোপ পাইছিলে সেই স্কোপৰ জৰিয়তে তেওঁ নিজে এগৰাকী টেনিছ খেলুৱৈ আছিল গতিকে তেনেধৰণে হয়তো গুৱাহাটীত আছিল আৰু দীৰ্ঘ সময়ৰ বাবে যিহেতু কৈছোঁ যে পৰিয়ালত 3জন সদস্য নিজৰ দেউতাক মাক আৰু তানিয়া কুমাৰী যিগৰাকী অভিযুক্ত সেই 3জনেই তেওঁলোকৰ পৰিয়ালটোত আছিল আৰু পৰিয়ালটোত থকাৰ পাছত মাক দেউতাকৰ লগত তেওঁলোকৰ কি ব্ৰাক বিতণ্ডা হৈছিল যে অকল দেউতাকৰ লগত কাজিয়া নহয় অকল মাকৰ লগতেই হয় নেকি বা গোটেই হত্যাকাণ্ডটোত দেউতাক সোমাই আছে নেকি বা দেউতাক নাথাকিবও পাৰে গোটেই প্ৰক্ৰিয়াটো ইয়াৰ পাছতহে গম পোৱা যাব যে তানিয়া কুমাৰীয়ে কিয় এনে এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে মানৱ সমাজক লজ্জানত কৰিব পৰা এনে এটা ঘটনা সংঘটিত কৰিলে ইয়াৰ আঁৰত প্ৰকৃততে কি আছিল কোন আছিল এই গোটেইখিনি কথা গম পোৱা যাব ইতিমধ্যে কৈছোৱে যে আৰক্ষীয়ে আটক কৰি দিছপুৰ থানাত বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে আৰু এই প্ৰাৰম্ভিক তদন্তৰ পাছত যি তদন্ত হ'ব সেই তদন্ততহে এটা কথা গম পোৱা যাব যে প্ৰকৃততে কি কাৰণ আছিল যি কাৰণত হত্যা কৰিব লগা হ'ল নিজৰ কইনাই নিজৰ মাতৃক যেহেতু হত্যাকাৰী যিগৰাকী অভিযুক্ত হৈছে তানিয়া কুমাৰী যিয়ে হত্যা কৰিছে নিজৰ মাতৃক যিগৰাকী অভিযুক্ত হৈছে নিজৰ মাতৃৰ হত্যাৰ ঘটনাৰ সৈতে সেই তানিয়া কুমাৰী কোৱা হৈছে টেনিছ খেলুৱৈ বুলি তেওঁৰ টেনিছ কেৰিয়াৰ কেনেকুৱা হয় বৰ্তমানলৈকে তেওঁ টেনিছ কেৰিয়াৰ কেনেকুৱা বা এইখিনি কথা জানিব পৰা হোৱা নাই যদিও আশ্চৰ্যজনক কথা এইটোৱেই যে এগৰাকী খেলুৱৈ অৰ্থাৎ তেওঁ বহুত বিভিন্ন ধৰণৰ মানুহৰ লগত কমিউনিকেট কৰে বিভিন্ন ধৰণৰ খেলৰ জৰিয়তে তেওঁ যি মানুহৰ মাজত যিটো সম্পৰ্ক স্থাপন কৰে সেই সম্পৰ্ক স্থাপনৰ পৰা এটা কথা বুজি পোৱা যায় যে এজন খেলুৱৈৰ মানসিকতাত কেতিয়াও এনেকুৱা ধৰণৰ কোনোবা মানুহক মাৰি পেলাব এটা চৰম পৰ্যায়ত গৈ কি এনেকুৱা ধৰণৰ চৰম পৰ্যায় আহিব পাৰে তাকো নিজৰ মাতৃক হত্যা কৰিব সেয়া অৰ্থাৎ এতিয়ালৈকে গম পোৱা নাই যে প্ৰকৃততে তানিয়া কুমাৰী টেনিছ জগতখনৰ লগত কিমান দূৰ আগবাঢ়ি গৈছিল বা কিমান তেওঁ প্ৰতিভাৱান আছিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও তেওঁ এগৰাকী টেনিছ খেলুৱৈ বুলি বৰ্তমানলৈকে গম পোৱা গৈছে আৰু তেওঁ যি কামতে জড়িত নাথাকক কিয় কিন্তু আজিৰ দিনটোত এইটোৱে আচৰিত কথা যে নিজৰ মাকক হত্যা কৰিলে নিজৰ কইনাই প্ৰকৃততে কি কাৰণত বাৰম্বাৰ কৈছোঁ যে কি কাৰণত হত্যা কৰিব পালে সেইটো আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ